ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ ৰাজ্য চৰকাৰে আয়োজন কৰিছে বৃহৎ নিযুক্তি সমাৰোহ 22 ডিচেম্বৰৰ দিনটোত বহু চাকৰি প্ৰত্যাশীয়ে লাভ কৰিব এটা চৰকাৰী চাকৰি কিয়নো স্বাস্থ্য বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব 22 ডিচেম্বৰৰ দিনটোত 23 ডিচেম্বৰৰ দিনটোত চাহ জনগোষ্ঠীয় বহু চাকৰি প্ৰত্যাশীয়ে নিযুক্তি পত্ৰ লাভ কৰিব হাতত পাব নিযুক্তি পত্ৰ কিয়নো স্বাস্থ্য বিভাগৰ তৰফৰ পৰা 22 ডিচেম্বৰৰ দিনটোত বহু চাকৰি প্ৰত্যাশীক নিযুক্তি প্ৰদান কৰা হ'ব বহু শিক্ষিত যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নিখাৰ ভাগত ফেচবুক লাইভৰ জৰিয়তে এই কথা উল্লেখ কৰিছে এই মুহূৰ্তত জনাই আছো ৰাজ্য চৰকাৰে পুনৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে আগবাঢ়িছে আৰু পুনৰ এবাৰ ৰাজ্য চৰকাৰে আয়োজন কৰিছে বিশাল নিযুক্তি সমাৰোহ বহু চাকৰি প্ৰত্যাশীৰ মুখত এটা হাঁহি বিৰিঙিব কিয়নো লাভ কৰিব নিযুক্তি পত্ৰ 22 ডিচেম্বৰত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অধীনত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব স্বাস্থ্য বিভাগৰ বহু পদত নিযুক্তি দিয়া হ'ব বহু শিক্ষিত যুৱক যুৱতীক চাহ বাগিচাৰ প্ৰাৰ্থীক 23 ডিচেম্বৰৰ দিনটোত প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে এই কথা ঘোষণা কৰিছে আৰু হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীয়ে আশা কৰি থকা সেই বিশেষ দিনটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে বহুতে অপেক্ষা কৰি আহিছিল স্বাস্থ্য বিভাগত নিযুক্তি পত্ৰ কেতিয়া বিতৰণ কৰা হ'ব এফালে এডিআৰই চতুৰ্থ বিভাগৰ নিযুক্তি পত্ৰৰ বাবে অপেক্ষা কৰিছে বহু চাকৰি প্ৰত্যাশীয়ে সমান্তৰালকৈ স্বাস্থ্য বিভাগত নিযুক্তি পত্ৰ দিয়াৰ বাবে বহুবাৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ৰাজ্যখনৰ শিক্ষিত যুৱক যুৱতীসকলে আৰু মুখ্যমন্ত্ৰীয়ে কালি নিখাৰ ভাগত ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও ঘোষণা কৰিছে তাৰ মাজত অন্যতম হৈছে 22 ডিচেম্বৰৰ দিনটোত পুনৰ বিশাল নিযুক্তি সমাৰোহ বহু শিক্ষিত যুৱক যুৱতীয়ে 22 ডিচেম্বৰৰ দিনটোত লাভ কৰিব এপইণ্টমেণ্ট লেটাৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব স্বাস্থ্য বিভাগৰ কেইবাটাও পদত নিযুক্তি দিয়া হ'ব ৰাজ্যৰ বহু শিক্ষিত যুৱক যুৱতী আৰু চাহ বাগিচাৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকক 23 ডিচেম্বৰৰ দিনটোত প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নিখাৰ ভাগত ফেচবুক লাইভৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ সমান্তৰালকৈ তেখেতৰ যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচীসমূহৰ কথা ঘোষণা কৰাৰ সমান্তৰালকৈ যিসকল চাকৰি প্ৰত্যাশী আছে ৰাজ্যৰ যিসকল শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকক এটা ভাল খবৰ দিছে আৰু সেয়া হৈছে 22 ডিচেম্বৰৰ দিনটোত বহু শিক্ষিত যুৱক যুৱতীয়ে সন্তুষ্টিৰ হাঁহি মাৰিব পাৰিব একোটাকৈ চৰকাৰী চাকৰি তেওঁলোকে লাভ কৰিব তেওঁলোকক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে আমি পুনে পুনে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো তেওঁ কি ক'লে নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত বহুকেইজনে মোক নিযুক্তিৰ বিষয়ে সুধি আছে সকলোৱে জানে যে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস আৰু ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিযুক্তিসমূহ আমি 22 তাৰিখে দিম কিন্তু চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত যিসকলে চাকৰি পাইছে তেওঁলোকক আমি নিযুক্তি পত্ৰ 23 তাৰিখে দিম এটা নিযুক্তি সকলোৰে বাবে নিযুক্তি 22 তাৰিখে হ'ব আৰু চাহ বাগিচাৰ লৰা ছোৱালীখিনিৰ বাবে আমি 23 তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰিম বহুকেইজনে মোক নিযুক্তিৰ বিষয়ে সুধি আছে সকলোৱে জানে যে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস আৰু ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিযুক্তিসমূহ আমি 22 তাৰিখে দিম কিন্তু চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত যিসকলে চাকৰি পাইছে তেওঁলোকক আমি নিযুক্তি পত্ৰ 23 তাৰিখে দিম এটা নিযুক্তি সকলোৰে বাবে নিযুক্তি 22 তাৰিখে হ'ব আৰু চাহ বাগিচাৰ লৰা ছোৱালীখিনিৰ বাবে আমি 23 তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰিম বহুকেইজনে মোক নিযুক্তিৰ বিষয়ে সুধি আছে সকলোৱে জানে যে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস আৰু ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিযুক্তিসমূহ আমি 22 তাৰিখে দিম কিন্তু
চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত যিসকলে চাকৰি পাইছে তেওঁলোকক আমি নিযুক্তি পত্ৰ 23 তাৰিখে দিম। এটা নিযুক্তি সকলোৰে বাবে নিযুক্তি 22 তাৰিখে হ'ব আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালীখিনিৰ বাবে আমি 23 তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰিম। বহুকেইজনে মোক নিযুক্তিৰ বিষয়ে সুধি আছে। সকলোৱে জানে যে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আৰু ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিযুক্তিসমূহ আমি 22 তাৰিখে দিম। কিন্তু চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত যিসকলে চাকৰি পাইছে তেওঁলোকক আমি নিযুক্তি পত্ৰ 23 তাৰিখে দিম। এটা নিযুক্তি সকলোৰে বাবে নিযুক্তি 22 তাৰিখে হ'ব আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালীখিনিৰ বাবে আমি 23 তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰিম। বহুকেইজনে মোক নিযুক্তিৰ বিষয়ে সুধি আছে। সকলোৱে জানে যে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আৰু ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিযুক্তিসমূহ আমি 22 তাৰিখে দিম। কিন্তু চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত যিসকলে চাকৰি পাইছে তেওঁলোকক আমি নিযুক্তি পত্ৰ 23 তাৰিখে দিম। এটা নিযুক্তি সকলোৰে বাবে নিযুক্তি 22 তাৰিখে হ'ব আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালীখিনিৰ বাবে আমি 23 তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰিম। বহুকেইজনে মোক নিযুক্তিৰ বিষয়ে সুধি আছে। সকলোৱে জানে যে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আৰু ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিযুক্তিসমূহ আমি 22 তাৰিখে দিম। কিন্তু চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত যিসকলে চাকৰি পাইছে